সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰি আছো মোৰ ভাল লগা এখন আঞ্জা, সেইখন হৈছে মাটি দাইলৰ অমিতাৰ সৈতে খাৰ। সেইখন খাই মই খুবেই ভাল পাওঁ। আজি ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মাটি দাইলৰ তৰকাৰীখন বনাবৰ কাৰণে প্ৰথমে মাটি দাইলখিনি মই 2-3 ঘণ্টা তিয়াই ৰাখিলোঁ। তাৰ পাছতে বাকলিখিনি ভালদৰে চাফা নোহোৱাকৈ অলপ বাকলিখিনি গুচাই এইখিনি ভালদৰে ধুই কুকাৰত দিলোঁ আৰু লগতে সম পৰিমাণে পানী দিছোঁ। আৰু অমিতাৰ সৈতে যেহেতু বনাই আছোঁ সেই কাৰণে অমিতা অলপ বেছি হ'লে খুবেই ভাল পাওঁ। আৰু এয়া গোটেই অমিতাটো ইয়াতে কাটি ধুই দি ল'লোঁ আৰু এচিকুট নিমখ দি পেলাই এইখিনি 2-3টা হুইচেল অহালৈকে কুকাৰত ৰাখি দিলোঁ। আৰু আনফালে এয়া লৈছিলোঁ ভীমকলৰ বাকলি। জুই চাঙৰ ওপৰত উঠাই থোৱা এইখিনি হৈছে ভীমকলৰ বাকলি আৰু এইখিনিৰ পৰা এতিয়া ঘৰতে খাৰ প্ৰস্তুত কৰি ল'ম। খাৰ প্ৰস্তুত কৰিবৰ কাৰণে এইখিনি গেছতে জুইত পুৰি ল'লোঁ। অৱশ্যে যিহেতু জুই নাই সেইকাৰণে গেছৰ জুইতে পুৰি লৈ পেলাই এয়া ঠাণ্ডা পানীত ডুবাই অলপ সময়ৰ কাৰণে ৰাখি দিলোঁ। আৰু আজি অৱশ্যে মোৰ হাতখন লেতেৰা কৰিব মন নাছিলে, সেয়ে এই এপাত চামুচৰ সহায়েৰে এইখিনি ভালদৰে ভাঙি মোহাৰি গুড়া কৰি ল'লোঁ যাতে ভালদৰে খাৰখিনি ওলায়। তাৰ পাছতে এখন চেকনিৰ সহায়ত এই খাৰখিনি চেকি লৈ পেলাই খাৰৰ পানীখিনি আনফালে ছেপাৰেট কৰি ল'লোঁ। এয়া হৈ গ'ল খাৰৰ পানীখিনি। আনফালে এখন কেৰাহীত অকণমান বেছিকৈ তেল দিছোঁ নৰ্মেল দিনতকৈ, আৰু খাৰৰ আঞ্জাখনত বেছিকৈ নহৰু আৰু আদা হ'লে খুবেই ভাল। অৱশ্যে বহুতে পিঁয়াজ ব্যৱহাৰ নকৰে, মই আজি অকণমান পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। এইফালে তেলতে দিছোঁ কেইখিলামান তেজপাত আৰু এই তেজপাতখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে ইয়াতে দি দিলোঁ আধাকৈ কাটি লোৱা অকণমান পিঁয়াজ, আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ইয়াতে দি দিছোঁ আদা নহৰু অলপ সৰহকৈ। আদা নহৰুখিনি সৰহকৈ ভাজি হোৱাৰ পাছতে ইয়াতে সিজাই ৰখা এই মাটি দাইলখিনি বাকি দিলোঁ। আৰু এয়া মাটি দাইলখিনি ভালদৰে বাকি হোৱাৰ পাছতে ইয়াতে অকণমান উতলাৰ পাছতে দিছোঁ 2টা আধা পকা জলকীয়া। অৱশ্যে খাৰৰ আঞ্জাত হালধিৰ প্ৰয়োজন একেবাৰেই নহয়, হালধি ব্যৱহাৰ নহয় খাৰৰ আঞ্জাত। তাৰ পাছতে উতল অহাৰ লগে লগে ইয়াতে মোৰ প্ৰয়োজন অনুসৰি যিমানখিনি লাগিব সিমানটো পৰিমাণত এই খাৰখিনি বাকি দিলোঁ আৰু লগতে আৰু অকণমান নিমখ দি দিলোঁ আৰু ভালদৰে উতল আহিবলৈ দি দিলোঁ। তাৰ পাছত উতলাৰ পাছতে এয়া হৈ গ'ল মাটি দাইলৰ অমিতাৰ সৈতে খাৰখন। অৱশ্যে খাৰ সঘনাই খোৱা নহয়, যিহেতু বহুদিনৰ মূৰত খাৰৰ তৰকাৰী খোৱা হয়, সেইকাৰণে একদম বাতি ভৰাই খাৰৰ আঞ্জাখিনি লৈ লৈছোঁ। আৰু দুপৰীয়াৰ ভাত সাজ খাবৰ কাৰণে অকণমান ভাজিও বনালোঁ, লগতে এয়া 2টামান তিয়ঁহৰ চকল আৰু লগতে এয়া খাবলৈ আৰম্ভ কৰি দিলোঁ। খুবেই ভাল লাগে মাটি দাইলৰ খাৰ আৰু এনেই নকয়তো অসমীয়া মানুহ খাৰ খোৱা অসমীয়া বুলি। ভাল লাগে খাবলৈ আৰু খাবও লাগে। আপোনালোকে অৱশ্যে সকলোৱে চাগে খাই পাইছেও, ৰান্ধিও পাইছে, তথাপিও মই মোৰ ভাগৰ আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। কেনেকৈ ঘৰতে খাৰ প্ৰস্তুত কৰি খাৰ উলিয়াই মাটি দাইলৰ খাৰ বনালোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও এনেদৰে ৰাখি থোৱা ভীমকলৰ বাকলিৰ পৰা খাৰ উলিয়াই ঘৰতে নিকিনাকৈয়ে বনাই খাই চাব পাৰিব। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।